ক্ৰমান্বয়ে আমাৰ যিবিলাক সপোন সেইবিলাক দিঠক হৈ আছে সেই কথাটো মই আগতো কৈছোঁ আৰু এতিয়াও কৈছোঁ মাজুলী এটা সময়ত কি আছিলে আৰু এতিয়া বৰ্তমান কি হৈছে নেকি 3 ঘণ্টা 4 ঘণ্টা সময় লাগিছিলে এতিয়া ক্ৰমান্বয়ে ইয়াত মাত্ৰ লাগিব 20 মিনিট আৰু 25 মিনিট আৰু এটা খুব সুন্দৰ মনোমোহা দৃশ্য আপোনালোকে চাওক সেগমেন্টখিনি এইখিনি ইমানখিনি উঠাওঁতে কিমান এটা সুন্দৰ লাগিছে আপোনালোকক মই দেখুৱাই দিবলৈ লৈছোঁ পোনপ্ৰথমে আপোনালোকে চাই লওক এইখন হৈছে আমাৰ লখিমপুৰ আৰু মাজুলী যি সংযোগী দলং আছে সেই দলঙৰ এটা পাৰ্ট এইখন হৈছে ধুনাবাৰী খনিকৰ গাঁৱৰ ফালৰ পৰা এইটো সেগমেন্টৰ ক্লিপ বৰ্তমান মই আপোনালোকক দেখুৱাই আছোঁ লখিমপুৰৰ বঙালমৰাৰ পৰা আমাৰ মাজুলীৰ বালিচাপৰিলৈকে যি 4 লেন যুক্ত হাইৱে বনাই আছে আৰু পৰ্যায়ক্ৰমে আপোনালোকক অকল দলঙৰ ভিডিঅ'ই নহয় ক্ৰমান্বয়ে ৰাস্তাৰ ভিডিঅ' পৰ্যায়ক্ৰমে দিয়াৰ চেষ্টা কৰিছোঁ আৰু দি আহিছোঁ আৰু আগলৈকো দি যাম এই ফুটাখিনিৰ মাজেদি কেবল দিয়া হয় কিন্তু তাতকৈও আগত ইয়াত এটা গ্লু দিয়া হয় বুলি কৈছে আৰু সেই গ্লুখিনি এই যে আপোনালোকে মাজত যে গেপটো দেখি আছে এই গেপত গ্লুখিনি লগাই এই বস্তুটো আগতীয়াকৈ ফিক্সড কৰা হয় আগন্তুক দিনত হয়তো এই দলঙৰ ওপৰেদি আমি আহা কৰিম আৰু আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিম এই ধৰণৰ যদি আপোনালোকে ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে মানে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আজিৰ ভিডিঅ'টোত ইমানেই পুনৰ আন ভিডিঅ'ত লগ পাম হৰে কৃষ্ণ